দাম বৃদ্ধি মানে কি আৰু এতিয়া ধৰিবই নোৱাৰে আপুনি। আগতে যদি কোনোবাই আপোনাৰ ধৰক 500 টকা পাচলি নিছিলে, এতিয়া সি 250-300 টকা নিব। আমিতো কাম কৰা মানুহ ন, আৰু এইখন ইয়াত প্ৰায় ধৰা যে কাম কৰা মানুহে বিশেষকে বজাৰ কৰে। ইমান ভাল হোৱা নাই। ভাল নাই হোৱা। বস্তু পাতিৰ দাম বেছি হৈছে যে সেইটো কাৰণে বজাৰবোৰ অলপ হেৰি হৈ গৈছে। ভাল নহয় বজাৰ পাতি, মূল্য বৃদ্ধি হৈছে, মাল বিক্ৰী নাই। লাহেকে আলুগুটি লৈ যাব লাগিব, আলুগুটিটোৱে মেইন ধৰা যে সস্তা হৈ আছে। দাদা বজাৰ বিক্ৰী বাৰ্তাটো বহুত কম আৰু কি ক'ব আৰু একদম মানে বস্তুৰ দামো বাঢ়িছে। বজাৰ আপোনাৰ মানে ৰেট বহুত বেছি। বহুত বেছি। কাষ্টমাৰটো একদমেই কম। আগতে যিটো বজাৰ কৰি ভাল লাগিছিলে এতিয়া সেইটো ভাল নালাগে আৰু। 2 মাহ দিন হৈ গ'ল আমি চিলিণ্ডাৰে পোৱা নাই। ৰাইজৰ সৈতে কথা বতৰা পাতিবলৈ আহিলো, যিহেতু যথেষ্ট মূল্য বৃদ্ধি হৈছে আৰু মূল্য বৃদ্ধি আপোনালোকে নিশ্চয় শুনিছে। ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে শাক পাচলিতো মূল্য বৃদ্ধিৰ প্ৰভাৱ পৰিছে। আৰু যিসকল আমাৰ থলুৱা যিসকল বেপাৰী, যিসকলে বেপাৰ চলাই তেওঁলোকে শাক পাচলি বিক্ৰী কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে, তেওঁলোকৰ জীৱনলৈও প্ৰত্যাহ্বান আহিছে নেকি, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান সময়ত আমি আছো মেকিপুৰ বজাৰত। আমি দাদাৰ পৰা জানিবলৈ চেষ্টা কৰিম, বজাৰ কেনেকুৱা চলিছে। বজাৰৰ এতিয়া বৰ্তমান ক্ৰমান্বয়ে বৃদ্ধি পাইছে মূল্য বৃদ্ধি। আমাৰ যিখিনি শাক পাচলি আমি যিখিনি থলুৱা শাক পাচলি বজাৰমুখী কৰিবলৈ আমি ওলাইছো, কিন্তু দাম বৃদ্ধি হৈছে। মানুহে কিনিছে নে দাম বৃদ্ধি? মানুহ দাম বৃদ্ধিত অলপ কিনিবলৈ কম হৈছে, কাষ্টমাৰ আমাৰ কম হৈছে দিনক দিনে। আজি কেনেকুৱা আছে, আজি দেওবাৰ দিনটো? আজি বজাৰ তেনেকা বৰ ভাল নহয়। এতিয়া বৰ্তমান কাষ্টমাৰ বজাৰত তেনেকা নাই। এতিয়া কেইটা বাজিছে? এতিয়া 11টা বাজিছে। 11টা বাজিলে। ৰাতিপুৱাৰ পৰা এতিয়ালৈকে ইমান নাই কাষ্টমাৰ নাইকিয়া। শাক পাচলি ক'ৰ পৰা আনে আপুনি? শাক পাচলি আমি প্ৰায় আমাৰ কিনি লোৱা হয়। এতিয়া শিমলুগুৰি বেপাৰী তেনেকা আহে। আগত আপুনি যিমানটো দামত কিনিছিলে এতিয়া কেনেকুৱা দাম বাঢ়িলে নি? আগত মূল্য বৃদ্ধি হৈছে। হয়, বৃদ্ধি হৈছে। বাঢ়িছে। এইটো এতিয়া প্ৰভাৱ পৰিছে আমাৰ বিকিবলৈ। মোৰ জোতা তুলিয়ে উঠি দিলো দেই, বেয়া একো নাই। দাদা বজাৰ কেনেকুৱা পাইছে? বজাৰ আগৰ ৰেট। আগৰেটোৱে দাম বৃদ্ধি হৈছে নেকি? দাম বৃদ্ধি মানে কি আৰু এতিয়া ধৰিবই নোৱাৰে আপুনি কোনটো বস্তু কেনেকুৱা দাম। একো ধৰিব নোৱাৰি। নোৱাৰি। যোৱা সপ্তাহত যদি এইটো আছিলে, এইটো সপ্তাহত আকৌ বেলেগ হৈ গৈছে, এনেকুৱা হৈছে। তেনেকে হৈ থাকে। আৰু এজনে যিটো কয় সিহঁতৰ গোটেই লাইনটো একে ৰেটে ধৰি থাকে। মায়া দয়া নাই। এতিয়া যে পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, এইটো কেনেকুৱা কি ভাবিছে এইটো? ঠিক আছে, পেট্ৰল দাম বাঢ়িলে আল্টিমেটলি গাড়ী ভাড়া বাঢ়িব। আগৰ যিটো ভাড়া আছিলে ধৰক আপোনাৰ 300 টকা, এতিয়া 500 টকা ল'ব। আল্টিমেটলি সিহঁতিও বস্তু দাম বঢ়াই দিয়ে সেইটো মতে। এইটো এতিয়া সাধাৰণ ৰাইজৰ সমস্যা হৈছে। সমস্যাটো অভিয়াছলি হ'বই সমস্যা। কিন্তু চৰকাৰ এতিয়া সলনি হৈছে, চৰকাৰে এইবোৰ কি কৰিব বুলি ভাবিছে, কিবা আশা কৰিছে? আশা মানে কি আৰু চৰকাৰৰ ওপৰতহে ডিপেণ্ড কৰে। এতিয়া চৰকাৰে যি ক'ব তাকে হ'ব। যি কৰে সেইটোৱে হ'ব। তেল বঢ়ালেও, এতিয়া তেলৰ দাম বাঢ়িলেও মালতো অভিয়াছলি বাঢ়িবই এইটো, কাৰণ আগতে মই ক'লোৱেই যিটো বস্তু ৰেট ধৰক আপোনাৰ 300 টকাত যদি গাড়ী ভাড়া আহিছিলে, এতিয়া 500 টকা হ'ব তেলৰ দাম বাঢ়িলে। গতিকে সিহঁতি 500 টকা 200 টকা সিহঁতিতো নিজৰ পকেটৰ পইচা দি কৰিব নোৱাৰে। অভিয়াছলি সিহঁতিও বস্তু ৰেট বঢ়াই দিয়ে। সাধাৰণ জনতা অকণমান হেম্পাৰ হয় আৰু। কিমান বছৰ হ'লে বজাৰলৈ আপুনি আহি থকা? ইয়াত কিনিবলৈ আহিছে নে আপুনি বজাৰ? কিনিবলৈ আহিছো। মিনিমাম কিমান হ'ব আপোনাৰ 35 ইয়াৰ। প্ৰতি সপ্তাহতে আহে? প্ৰতি সপ্তাহতে। এতিয়া মেকিপুৰৰ কিবা পৰিৱৰ্তন দেখিছে নেকি এই বজাৰখনৰ? আগতকৈ এতিয়া সংখ্যা কমিছে নেকি মানুহৰ? সংখ্যাটো এনেই ধৰক সংখ্যা কমা নাই। এইখন বজাৰে এটা মানে সাপ্তাহিক বজাৰ বুলি কয়, এইখনেই ডাঙৰ বজাৰ এখন। ডাঙৰ বজাৰ। কাৰণ চবেই এইটো বজাৰৰ ওপৰতে ডিপেণ্ডেড কৰে বেছি। কিন্তু এতিয়া মূল্য বৃদ্ধি হ'লে কিন্তু ডাঙৰ সমস্যা হ'ব ন, লাহে লাহে। সমস্যা ধৰক এতিয়া আগতে যদি কোনোবাই আপোনাৰ ধৰক 500 টকা পাচলি নিছিলে, এতিয়া সি 250-300 টকা নিব। সক্ষম নহ'ব হোৱা হৈ যাব। কাৰণ দিন হাজিৰা কৰা মানুহতো ইমান যথেষ্ট সমস্যা। ঠিক আছে, ধন্যবাদ জনাইছো। আমি আৰু পাতিম, আগলৈ যাম। কিন্তু দাদা আপোনাক ধন্যবাদ জনাইছো। আৰু বাকীসকলৰ আমি মন্তব্য ল'ম, তেওঁলোকে আচলতে বজাৰ কৰি বিক্ৰী, তেওঁলোকে শাক পাচলি ক্ৰয় কৰি কেনেকুৱা পাইছে আমি সুধিম। শাক পাচলি ঘৰৰ নে বৰ্তা? ঘৰৰ নে? ঘৰৰ দাম মূল্য বৃদ্ধি হৈছে নেকি? আগতকৈ দাম বাঢ়িছে নেকি? নাই বঢ়া। বিক্ৰী কেনেকুৱা চলিছে আপোনাৰ? ভালো নহ'ব, বেয়াও নহ'ব, মধ্যমীয়া। আগতকৈ এতিয়া কি পৰিৱৰ্তন দেখিছে এইবাৰ শাক পাচলিৰ ক্ষেত্ৰত? আগৰ যিটো দাম আছিলে আৰু এতিয়াৰ ইমান দাম নাই বঢ়া ন? ঠিক আছে, ধন্যবাদ জনাইছো। আৰু আমাৰ এইবোৰে বজাৰ কেনেকুৱা চলিছে? বজাৰ ইমান ভাল নাছিলে আৰু। বিক্ৰী কেনেকুৱা হৈছে? নাই চলা ইমান? নাই, আগতকৈ বহুত কম। বজাৰলৈ মানুহ নহা হ'ল নেকি? নহা হ'ল, পাতল হ'ল। কিমান বছৰ হ'ল আপুনি শাক পাচলি? হ'ল এতিয়া 10 বছৰ মানে হ'ল। 10 বছৰ। এনেকে আৰু মানে সদায় নহয় আৰু। নিজৰ মাল ওলালেহে আৰু বজাৰ কেইটা কৰো আৰু। এনেকে দাম বাঢ়িলে বৰ ডাঙৰ সমস্যা হ'ব। ঠিক আছে, ধন্যবাদ জনাইছো। এয়া বৰ্তমান সময়ত মেকিপুৰ বজাৰৰ পৰিৱেশ। আমি আগলৈ যাম আৰু
সুধিম তেওঁলোকক বজাৰ কেনেকুৱা হৈছে আগলৈ আহিব অলপ বজাৰ কেনেকুৱা হৈছে ভাল নহয় বজাৰ পাতি মূল্য বৃদ্ধি হৈছে মাল বিক্ৰী নাই বিক্ৰী নাই নাই। একেবাৰে বিক্ৰী নাই নি একেবাৰে মানে আজি চক এতিয়া কাষ্টমাৰ আপুনি বজাৰত দেখিলে গম পাব কিমান তাকৰ হৈ আছে কাৰণ এই সময়টোলৈকে আপোনাৰ গোটেই বজাৰ ভিৰ লাগি থাকে এতিয়া মূল্য বৃদ্ধিৰ কাৰণে হয় নাই কি কাৰণ আচলতে কাষ্টমাৰ নাই মালৰ বিক্ৰী নাই আমি এতিয়া উৎপাদন কৰা বস্তুখিনিও একো মূল্য নোপোৱা হৈছো এইবোৰ এতিয়া আপোনাৰ ঘৰুৱা উৎপাদন নে বেলেগৰ পৰা অনা আমাৰ ইয়াত ঘৰুৱাও আছে অলপ আৰু কিনাও অলপ আছে কিনোতে আগত যিমান দামত কিনিছিলে এতিয়াও দাম নাই বাঢ়িলে নাই নি? বাঢ়িছে দাম বাঢ়িছে বাঢ়িছে মানুহে শাক পাচলিৰ দাম শুনিয়ে আচলতে নিবলৈ ইচ্ছা কৰা নাই নেকি সেইটোৱে হয় আচলতে কাৰণ এতিয়া ধৰি লওক যি ধৰণে মূল্য বৃদ্ধিটো হৈছে মানুহৰ হাতত এটা পইচা নাই কাৰণে কিনিব পৰা নাই আৰু ইমান দামত কিনাটো সম্ভৱ নহয় গতিকে সেইটো এটা প্ৰভাৱ পৰিছে আৰু কি ক'ব সেইটো অৱস্থা হৈ আছে গোটেই দেশত কি ক'ম আৰু ৰাতিপুৱা কেইটা বজাৰ পৰা বহিছে আমিতো এতিয়া 8টা বজাৰ পৰা বহি থাকো এতিয়া গধূলি 11টা বাজিলে মানুহ কিন্তু মানুহ একদম নাই আজি বজাৰত আজি নহয় আজি কেইবা মাহৰ পৰাই এইটো আগতকৈ কমি গৈছে। কমিছে এয়া মেকিপুৰ বজাৰ কিন্তু এই অঞ্চলটো আটাইতকৈ ডাঙৰ বজাৰ যিখন বজাৰত এতিয়া লাহে লাহে মানুহৰ সংখ্যা কমিছে যেন অনুভৱ হৈছে বজাৰ শাক পাচলি কেনেকুৱা পাইছে দাম দামটো বহুত মূল্য হৈ গৈছে বহুত বাঢ়ি গৈছে বহুত বাঢ়ি গৈছে সদায়তো এখন বজাৰলৈ আহে নে প্ৰতি সপ্তাহত প্ৰতি সপ্তাহ আগতকৈ এতিয়া বাঢ়িছে বাঢ়িছে লেকিন মানুহৰ সংখ্যা বহুত কমি গৈছে কমি গৈছে এই যোৱা সপ্তাহৰ পৰা বেছিকে কমিছে চিন্তিত হৈছে নেকি শাক পাচলি এতিয়া কিনিবলৈ চিন্তা কৰিব লগা হৈছে ন? চিন্তা কৰিবলগীয়া হৈছে যিকেইটা শাক পাচলি এতিয়া চাই যাবলগীয়া হৈছে কিছু দামৰ কথা শুনি এতিয়া শাক পাচলি চাই ঘৰলৈ উভতি যাব লগা হৈছে হৈছে আৰু চব বস্তু কিনিবলগীয়া নহৈছে এতিয়া আমিতো কাম কৰা মানুহ ন আৰু এইখন ইয়াত প্ৰায় ধৰা যে কাম কৰা মানুহে বিশেষকে বজাৰ কৰে ইয়াত সকলোৱে দিন হাজিৰা কৰে দিন হাজিৰা কৰে প্ৰায় মানে এইটো মেকিপুৰ বজাৰ এতিয়া মানুহখিনি এতিয়া চিন্তাত পৰিছে চিন্তাত পৰিছে ইয়াত দেখিছাই নহয় বজাৰৰ এতিয়া বেপাৰী তেনেকে বহিয়ে আছে শাক এতিয়া পাচলি বিক্ৰী নাই বিক্ৰী নাই বস্তুটো চব দেখিয়ে পাইছা ইয়াত আছেই সম্পূৰ্ণ লেকিন মানুহ কাষ্টমাৰ নাই আপুনি কি কাম কৰে মই পকা মিস্ত্ৰী কৰোঁ টকা মিস্ত্ৰী কৰোঁ এতিয়া আপোনাৰ শাক পাচলি এতিয়া কিনিবলৈ মেলিবলৈ যিকেইটা হাজিৰা পায় সেইকেইটা আপোনাৰ নুজুৰিছেগে চাগে নজুৰিছে ইয়াতে মোনালৈ আছো এতিয়া লাহেকে আলু গুটি লৈ যাব লাগিব আলু গুটিটোৱে মেইন ধৰা যে সস্তা হৈ আছে এতিয়া বাকীবোৰ চব বাঢ়িলে চব বাঢ়ি। ঠিক আছে ঠিক। ধন্যবাদ জনাইছো আপোনাক এয়াই এতিয়া ৰাইজৰ মত আৰু আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকে আচলতে বজাৰলৈ আহি বিক্ৰী কৰিবলৈ আহি তেওঁলোকৰ কি পাইছে কি নাই পোৱা আমি তেওঁলোকৰ পৰা জানিম দাদা বজাৰ কেনেকুৱা হৈছে অকমান আগলৈ আহিব মোৰ জোতা উঠিলে আকৌ বেয়া হ'ব যে বজাৰ কেনেকুৱা হৈছে বিক্ৰী কেনেকুৱা হৈছে বজাৰ বিক্ৰী বাৰ্তাটো বহুত কম আৰু কি ক'ব আৰু একদম মানে বস্তুৰ দামো বাঢ়িছে ধৰি লও মানুহ কিনা মানুহ নাই মানে কিনা নাই ন এতিয়াতো 11টা 11:30 হ'ব হ'ল মানুহ এতিয়া বজাৰ হ'লেও এতিয়া মানে মানুহবোৰ ধৰি লওক কিছুমান কামত গৈছে বাগান আছে ধৰি লওক বাগান কাম গৈছে তাৰপৰা মানে ধৰি লওক এতিয়া 2-2:30টাত মানুহ অলপ হয় আৰু আকৌ বিক্ৰীটো কম আৰু কম দাম বৃদ্ধিৰ কাৰণে হৈছে দাম বৃদ্ধিৰ কাৰণে মানে হৈছে দামবোৰ খেলি মেলি হৈছে আকৌ খেলি মেলি হৈছে ন কোনোবা ধৰি লওক কেৰেলা 60 টকা 80 টকা তেনেকে আমি বিকিম কি ৰেটত কেৰেলা এতিয়া কেজি কিমান হৈছে কেতিয়া 60 টকা বিকি আছো 60 টকা হয় আৰু বাকী বিলাহী দাংবডি এইবোৰ বিলাহী 40 টকা বিকি আছো দাংবডি 60 টকা 50 এনেকে বিকি আছো বাকীবোৰ আৰু ধৰি লও মানে তেনেকে মিলা মিলি বিকি আছো আৰু কাষ্টমাৰটো বুজাব লাগিব না এতিয়া ভাবিব নোৱাৰা এটা দাম হৈ গৈছে ন ভাবিব নোৱাৰে দাম হৈ গৈছে সেইকাৰণে এতিয়া চিন্তিত হৈছে আপুনি শাক পাচলি ক'ৰ পৰা আনে এনে ঘৰত শাক পাচলি মানে ঘৰত উৎপাদন অলপ চলপ হয় আৰু ধৰি লও বাকীবোৰ ধৰি লও কিনা হয় আৰু চবতো ঘৰত নোলায় বিকিবলৈও চিন্তাত পৰিব লগা হৈছে চিন্তাত পৰিবলগীয়া হৈ গৈছে ঠিক আছে ধন্যবাদ জনাইছো এয়া বৰ্তমান সময়ত যিসকল বিক্ৰেতা তেওঁলোকো আচলতে চিন্তিত হৈ পৰিছে যি ধৰণে আচলতে মূল্য বৃদ্ধি হৈছে কাষ্টমাৰ এতিয়া গ্ৰাহক নাইকিয়া হৈছে আৰু তাক লৈ এতিয়া তেওঁলোকো চিন্তাত পৰা পৰিলক্ষিত হৈছে আমি আৰু আগলৈ যাম বৰ্তমান বজাৰ কেনেকুৱা পাইছে বজাৰ আপোনাৰ মানে ৰেট বহুত বেছি লগৰ দিগদাৰ হৈছে অলপ চিন্তাত পৰি গৈছে এতিয়া মোনাখন লৈ ৰৈ থাকিব লগা হৈছে আগত মানে 200 মান আনিলে হৈ যায় আজিকালি 500 টকা নহৈছে 500 টকাটো নহয়গে এই প্ৰতি সপ্তাহে আহে নি আপুনি বজাৰলৈ সপ্তাহলৈ আহোঁ হয় এইখনতো আটাইতকৈ ডাঙৰ বজাৰ বুলি ক'ব লাগিব এইটো অঞ্চলৰ মেকিপুৰ আপোনাৰ ডাঙৰ বজাৰ কিন্তু এতিয়া আপুনি শাক পাচলি কিনিবলৈ ভয় কৰিব লগা হৈছে ন চিন্তা সোমাই গ'ল মানে আপোনাৰ ৰেটটো বহুত বেছি হৈছে ঠিক আছে ধন্যবাদ জনাইছো বৰ্তা আৰু আগলৈ যাম আমাৰ বজাৰ কেনেকুৱা পাইছে বজাৰ কেনেকুৱা হৈছে দাম বাঢ়িছে নি আগতকৈ বাঢ়িছে ন আমাৰ বাইদেউ আছে আমি বাইদেউক আমি শিমলুগুৰিতো লগ পাই থাকো এইবাৰ মেকিপুৰত বজাৰ কেনেকুৱা হৈছে এইবাৰ ইমান ভাল হোৱা নাই ভাল নাই হোৱা বস্তু পাতিৰ দাম বেছি হৈছে যে সেইটো কাৰণে বজাৰবোৰ অলপ হেৰি হৈ গৈছে আপোনালোকতো এই শাক পাচলিৰ লগতে জড়িত হৈ থাকে এতিয়া
বিগত সময়খিনিত যিমান এটা মূল্য আছিলে এতিয়া আপোনাৰ কিমান বেছি বাঢ়িছে বুলি ভাবিছে বাৰু? এতিয়া অলপ বেছি বাঢ়িছে আৰু হয়, বেঙেনা কেনে হৈছে, কেৰেলা কেনেকুৱা হৈছে দামবোৰ এতিয়া? কেৰেলা 60 টকা, বেঙেনা 30 টকা, পটল 60 টকা, ভাত কেৰেলা 80 টকা। চব এতিয়া 50 টকাৰ ওপৰতে গৈছে ন? 50ৰ ওপৰতে আছে, 50ৰ তলত অকল বিলাহীটোৱে পাবা 40 টকা। বিলাহী 40 মাত্ৰ এতিয়া বিলাহী 40 টকা আছে, বাকীবোৰ হয়। আৰু তিয়হ আপোনালোকৰ খালি কাষ্টমাৰ কমিছে নেকি? কাষ্টমাৰটো একদমেই কম। আগতে যিটো বজাৰ কৰি ভাল লাগিছিলে এতিয়া সেইটো ভাল নালাগে আৰু মানুহ কমি গৈছে। কমি গৈছে সেইটো কথা। হয়, এতিয়া মেকিপুৰখনত আমি দেখিছো যিহেতু ইয়াত দিন হাজিৰা কৰা মানুহেই অত্যাধিক আছে, এই অঞ্চলটোত সদায় শ্ৰমিকসকলে আছে, তেওঁলোকে এতিয়া শাক কিনিবলৈ কিন্তু কোনোবাখিনিত ভয় কৰিছে নেকি এনেকুৱা এটা লাগিছে? খাই 80 টকা বুলি ক'লে অলপ ভয় খায়, সেইটো কাৰণে মানে অলপ দিগদাৰ হৈছে আৰু বজাৰৰ কাৰণে। আমাৰ মেকিপুৰৰ বজাৰ আপোনাৰ কেনেকুৱা হৈছে, কেনেকুৱা দেখিছে এতিয়া বজাৰ কৰি কেনেকুৱা লাগিছে? বজাৰ কৰি আমি এতিয়া প্ৰফিটে হৈছে, কেলে খেতি কৰিছো, 2 পইচা পাইছো, আগতে নাপাইছিলো, এতিয়া ভালে হৈছে আমাৰ। আপুনি খেতি কৰে ন? খেতি কৰো। ঠিকে আছে, খেতিয়কসকলৰ কাৰণে ভাল কথাই হৈছে নহয় জানো? এয়া আগতে 4 টকা বিকিবলগীয়া, এতিয়া 2 পইচা পাইছো, ভাল লাগিছে। 2 পইচা পাইছে। আজি কি বিক্ৰী কৰিলে আপুনি? কুন্দুলি, ভাত কেৰেলা, অকমান কিবা কিবি আৰু এইবোৰ ক্ৰয় কৰিলে ন? ক্ৰয় কৰিলো। ঠিক আছে, ধন্যবাদ জনাইছো। আৰু আমি আগলৈ যাম, তেওঁলোকৰ পৰা মনৰ কথা ল'ম। কিন্তু এটা কথা ক'ব লাগিব যে যি ধৰণৰ এতিয়া মূল্যবৃদ্ধিৰ যি প্ৰভাৱ পৰিছে, এই প্ৰভাৱে কিন্তু সাধাৰণ ৰাইজক কোনোবাখিনিত আচৰিত কৰিছে। তাৰ পাছতে তথাপিও হয় হয়, কি ক'ব? কওক। আপোনালোক প্ৰচাৰ কৰিবলৈ যিহেতু মাৰ্কেটলৈ পেলাই আহিছে, কিছু আমাৰ ব্যৱসায়ী যিখন বিক্ৰেতাসকলৰ সুবিধাৰ্থে, যিহেতু আমি ব্যৱসায়ী তৰফৰ পৰা আমি আপোনালোকৰ প্ৰচাৰ মাধ্যমেৰে চৰকাৰক আহ্বান জনাব বিচাৰিছো যে আমাৰ যিহেতু বাৰিষা কালত এই ব্যৱসায়ীসকলৰ গাদীসমূহ বহিবলৈ অলপ অসুবিধাৰ সন্মুখীন হয়, যিহেতু আমি লেচি মহোদয়ক আপত্তি কৰিছিলো যে আমাৰ এই বহা ঠাইডোখৰ গাদীখিনি আমি অলপ মেৰামতি কৰি দিবলৈ, শিল চেংচেঙেল পেলাই দিবৰ কাৰণে, কিন্তু আমাৰ কোনো তেনেকুৱা সুবিধা ধৰি ধৰা নাই। যিহেতু আমি নিজে ব্যক্তিগতভাৱে আমি পেলাই আমি নিজে গাদীখিনিত বহিবলৈ সুবিধাযোগ্য কৰি তুলিছো, গতিকে আমাৰ ব্যৱসায়ীসকলৰ আপত্তি আছে, যাতে লেচি মহোদয়ে যদি বা চৰকাৰেও যদি কিছু এই আমাৰ বজাৰখন যদি সুচল কৰি দিয়ে, তেন্তে আমাৰ নিশ্চয় অলপ সুবিধা হ'ব বুলি আহ্বান জনাইছো। ধন্যবাদ জনাইছো। আৰু মই দেখাবলৈ অনুৰোধ জনাইছো, জয়ন্তই আমাৰ দেখাই দিব এইখিনি বৰ্তমান সময়ত মেকিপুৰ বজাৰ যিটো এতিয়া অৱস্থা হৈ আছে, ইয়াত যিসকল বজাৰ আচলতে লেচিসকলৰ নেতৃত্বত আছে, তেওঁলোকে এইখিনি অলপ গুৰুত্ব দিব বুলি আশা কৰিছো। বজাৰ বৰ্তমান সময়ত চাওক যি ধৰণৰ বোকাময় পৰিৱেশ হৈ পৰিছে, এইখিনিত ব্যৱসায়ীসকলে বিক্ৰেতাসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হয়, আৰু এইখিনি ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি আশা কৰিছো। আৰু আমি ৰাইজৰ মত ল'ম, কেনেকুৱা বজাৰ কেনেকুৱা হৈছে এইবাৰ আগতকৈ? আগতে যে বহুত বেয়া বজাৰ, ইমান ভাল নহয়। মানুহ নাই নেকি? মানুহ নাই, আৰু এইফালে এই বোকা চোকা দুনিয়া হৈ মানুহ সোমাব নোৱাৰে, এইফালে দিগদাৰি হৈছে ন। এইখনতো আটাইতকৈ এখন পুৰণি বজাৰ আৰু ডাঙৰ বজাৰ হয়, কি কাৰণে মানুহ কমিছে বুলি ভাবিছে বাৰু? মূল্যবৃদ্ধিটো মূল্যবৃদ্ধি হৈছে। আপুনি কি আনিছে বজাৰলৈ এতিয়া? তিয়হ আনিছো, আৰু হেৰি অলপ চলপ তিয়হ চিয়হ আছে। তিয়হ ঘৰুৱা নেকি? ঘৰুৱা। এতিয়া কিমানত বিক্ৰী কৰিছে তিয়হ? 30 টকা। লাভটো হৈছে নাই? লাভ আৰু কি কম, লাভ লোকচানৰ কথা নাই, বতৰ বেয়া, বিকিব পাৰিলে হয়। বিকিব পাৰিলে হয়। মেকিপুৰ যিখন আগতকৈ এতিয়া মানুহ কমিছে নেকি, একেবাৰে কমিছে নেকি? আগত যি ধৰণে বজাৰ কমিছে। বহুত কমিলে। বৰ্তা কি ক'ব, কি ললে? আহিছোহে। আহিছে, বজাৰৰ যথেষ্ট দাম বাঢ়িছে বুলি কৈছে, কি ক'ব সাধাৰণ জনতা হিচাপে কি ক'ব? এতিয়া আমিতো সাধাৰণ হিচাপেতো ৰাইজে চবেই দুখ পাই আছে। তেলৰ দামো বাঢ়িছে। তেলৰ দাম বাঢ়িলে, এইফালে গেছ পাবলৈ নাই, চিলিণ্ডাৰৰ কাৰণে দৌৰিব লাগিছে। মানে আজি 2 মাহ দিন হৈ গ'ল আমি চিলিণ্ডাৰে পোৱা নাই। গাড়ী এইফালে নাহেই, সিফালে চব শেষ হৈ যায়, তেনেকুৱা হৈ আছে। আগত গেছৰ গাড়ীবোৰ গলি গৈছিলে, কিন্তু এতিয়া নোযোৱা হৈ গ'ল। নহ'ল। এতিয়া মানে কিছুমানে এনেকুৱা কৰে, বেছি দাম দি কিনিবলগীয়া হয়, আপোনাৰ 2000 টকালৈকেও গেছ এতিয়া পাবলৈ মুস্কিল। মানে ব্লেকতো বিকিছে বহুতে। নানান সমস্যা হৈছে। এতিয়া চৰকাৰ সলনি হৈছে, চৰকাৰে চব পৰিৱৰ্তন কৰিম বুলি কৈছে, কিমান আশাবাদী আপুনি? নহয়, আমিতো সদায় আশাবাদীয়ে। যে আমি এটাই কথা চিন্তা কৰো যে যদি চৰকাৰখনে ভাল কৰে, মূল্য বৃদ্ধিটো যদি ৰোধ কৰে, তেতিয়াতো বেছি ভাল কথা। এতিয়া 3বাৰত আপুনি সপ্তাহটোত চাব, এই 2টা সপ্তাহত 3বাৰকৈ তেলৰ দাম বাঢ়ি গ'ল, হঠাৎ বাঢ়ি গৈছে। যুদ্ধৰ কাৰণে বুলি বহুতে কৈছে, কিন্তু এইটো বাঢ়িলেতো আমাৰ সাধাৰণ ৰাইজৰ এতিয়া সমস্যা নহ'ব জানো? হয়, সাধাৰণ ৰাইজৰতো সমস্যা হৈছেই, কিন্তু আমি দেশৰ এজন নাগৰিক হিচাপে মই কৈছো যে
আমি চৰকাৰক চব মানি চলিব লাগিব যে আমি কিছুমান বস্তুৰ কাৰণে চিন্তা কৰিছোঁ, অকল আমাৰ কাৰণে নহয়, গোটেই ভাৰতবৰ্ষৰ কথা আছে। আৰু গোটেই ভাৰতবৰ্ষৰ যিটো নিয়ম চলি আছে এতিয়া, সেই নিয়মতেতো ৰাইজে অলপ দিন কষ্ট কৰিবই লাগিব। কেলে আজি যদি আমি অলপ কষ্ট কৰি দিওঁ, তো কালি সমস্যা আমাৰ অহা প্ৰজন্মৰ কাৰণে কিজানি ভাল হ'ব পাৰে, দিন আহিব পাৰে, সেইটো চিন্তা কৰি আমি মানে আশাবাদী হৈ আছোঁ। আশাবাদী হৈ আছে। তো এইখিনিয়ে কথা ধন্যবাদ জনাইছোঁ আপোনাক। আৰু তেওঁলোকৰ মন্তব্য এইখিনি, কিন্তু আমাৰ মেকিপুৰ বজাৰত কিছুমান সমস্যাও আছে। এই সমস্যাবোৰ আপোনালোকে দেখিছে, ৰাস্তাৰ সোমাই যোৱা পথৰ অৱস্থা বেয়া, এইখিনি বহুতখিনি সমস্যা আছে। কিন্তু যি নহওক, ৰাইজৰ যিখিনি আচলতে সমস্যা আৰু বৰ্তমান সময়ত মূল্যবৃদ্ধিক লৈ যি এটা প্ৰভাৱ পৰিছে, এই প্ৰভাৱৰ ফলত এতিয়া দেখিবলৈ পোৱা গৈছে বজাৰত পূৰ্বৰ তুলনাত মানুহৰ সংখ্যা যথেষ্ট কম হৈছে। আৰু আমি আগলৈ যাম, সকলোৰে মত আমি জানিবলৈ চেষ্টা কৰিছোঁ। যিহেতু মূল্যবৃদ্ধিৰ যি প্ৰভাৱ, এই প্ৰভাৱৰ ফলত বজাৰত দিনক দিনে মানুহৰ সংখ্যা, ক্ৰেতাৰ সংখ্যা কমিছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু ইয়াত বিক্ৰেতাসকলেও কোৱা পৰিলক্ষিত হৈছে। তথাপিও জানিবলৈ চেষ্টা কৰিম ৰাইজৰ মত। বজাৰ কেনেকুৱা দেখিছে? বজাৰ কেনেকুৱা দেখিছে? শাক পাচলিৰ দাম বাঢ়িছে নেকি? লাজ কৰিছে নি? লাজ কৰিছে তো, ঠিক আছে। আমি বজাৰ কেনেকুৱা হৈছে আগতকৈ? অকণমান উঠি দিব। আগতকৈ কেনেকুৱা হৈছে? অলপ ভালে হৈছে। বিক্ৰী কেনেকুৱা হৈছে? মোটামুটি চলি আছে আৰু তেনেকুৱা চলি আছে। মানুহৰ সংখ্যা কমিছে নেকি লাহে লাহে? অলপ কমিছে। কমিছে ন? এতিয়াও মানুহ অলপ সংখ্যাটো কম। শাক পাচলি ক'ৰ পৰা অনা হৈছে এইবোৰ? লোকেল অলপ আছে আৰু ইয়াৰ চালানী লওঁ, নিমলগুৰি। চালানী আগতে যিমান দামত আনিছিলে এতিয়া বাঢ়িছে নেকি? বাঢ়িছে। বহুত গুণে বাঢ়িলে। ধন্যবাদ জনাইছোঁ। আৰু আমি আগলৈ যাম, আৰু আমি ৰাইজৰ যি মন্তব্য আচলতে এইখিনি ল'বলৈ চেষ্টা কৰিম। কিন্তু যি এটা প্ৰভাৱ পৰিছে মেকিপুৰ বজাৰত, এই প্ৰভাৱ আচলতে মূল্যবৃদ্ধি নে কি, আমি সেইখিনি কথা এতিয়া অনুভৱ কৰিছোঁ লাহে লাহে। বজাৰ কেনেকুৱা দেখিছে দাদা? বজাৰ কেনেকুৱা পাইছে? বজাৰত দাম বহুত হৈছে, আগতকৈ বাঢ়িছে নেকি? বহুত বাঢ়িছে, বহুত বাঢ়িছে। শাক কিনিবলৈ চিন্তা কৰিব লগা হৈছে নেকি? কিনিবলগীয়া হৈছে। প্ৰতি সপ্তাহতে আহেনে? আহি থকা হৈছে, হৈছে, কিন্তু আগতকৈ বাঢ়িছে ন? বহুত বাঢ়িছে, বহুত বাঢ়িছে। চব আগতে নে? চব আগতে বাঢ়িছে, এতিয়া ক'ব নোৱাৰি আৰু ইমান মূল্যবৃদ্ধি। ইমানে মূল্যবৃদ্ধি হৈছে। পেট্ৰল ডিজেলো বাঢ়িলে দাম। বাঢ়িছে, বাঢ়িছে। এইবোৰ কমিব লাগে, চৰকাৰে অলপ মনোযোগ দিব লাগে। চৰকাৰে গুৰুত্ব দিব লাগে ন? ঠিক আছে, ধন্যবাদ জনাইছোঁ। আপোনাৰ কেনেকুৱা? এতিয়া মোনা লৈ আহিছে, কি কিনিলে? মাছ কিনিলো। মাছ কিনিলে? আৰু এতিয়া বাকী বজাৰ কৰিবলৈ ভয় কৰিছে নি মূল্যবৃদ্ধি? ঘূৰিছো আকৌ, ঘূৰিছে ন? চিন্তা হৈছে নি? শাক পাচলি বঢ়াৰ কাৰণে ঘূৰি আছো, এতিয়া কেনে কি দাম, এতিয়া দামটো চাই ল'ব আৰু ন? চাই লওঁ। ঠিক আছে বাৰু, ধন্যবাদ জনাইছোঁ। আৰু আমি আগলৈ যাম। বিলাহী কেনেকে চলিছে দাম? বিলাহী দাম কেনেকে? বিলাহী 40 টকা। বজাৰ কেনেকুৱা হৈছে আগতকৈ দামবোৰ? বেছি হৈছে। বহুত বাঢ়িছে? বহুত বাঢ়িছে। বহুত বাঢ়িছে। চব শাক পাচলি বাঢ়িছে নেকি? চব বাঢ়িছে। চবৰে বাঢ়িছে। এই কেপচিকাম কেনেকে দাম? 80 টকা কেজি। 80 টকা। মানুহ আগতকৈ কমিছে নেকি? কাষ্টমাৰ যিমান আহিছে কমিছে নেকি দাম বৃদ্ধি দেখি? নাই কমা। নাই কমা, কিন্তু মানুহে কিনি আছে ন? দাম বাঢ়িলেও কিনি আছে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এয়া বজাৰত যি এটা প্ৰভাৱ পৰিছে, ইয়াৰ মূল্যবৃদ্ধি প্ৰাদুৰ্ভাৱেই নে কি প্ৰভাৱ, আমি এইটো এতিয়া ক'ব নাযাওঁ। কিন্তু যি ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে, এই পৰিৱেশত হয়তো কোনোবাখিনিত সাধাৰণ ৰাইজক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে। আৰু ইয়াৰ যি প্ৰতিফলন, এই প্ৰতিফলন সাধাৰণ বজাৰবোৰত দেখিবলৈ পোৱা গৈছে। সাধাৰণ ৰাইজ এতিয়া চিন্তিত হৈছে। যি কি নহওক, আমি এখন গুৰুত্বপূৰ্ণ বজাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এইখন হৈছে মেকিপুৰৰ যি সাপ্তাহিক বজাৰ, দেওবৰীয়া বজাৰ। এইখন যথেষ্ট মানুহৰ সমাগম হয়, আৰু ইয়াত বেছিভাগ এই অঞ্চলৰ যিসকল শ্ৰমিক ৰাইজ, এই শ্ৰমিক ৰাইজে ইয়াত তেওঁলোকে এই বজাৰৰ ওপৰত নিৰ্ভৰ কৰে, আৰু এই বজাৰখনৰ পৰাই তেওঁলোকে শাক পাচলি ক্ৰয় কৰে। আৰু ইয়াত যদি অনাগত সময়ত পুনৰ মূল্যবৃদ্ধি হ'বলৈ হয়, তেনেহ'লে ইয়াৰ ৰাইজে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব। সেয়ে সকলোৱে চৰকাৰক আহ্বান জনাইছে যাতে এই বিষয়ত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। ধন্যবাদ।